গৰমৰ দিনত আপোনাৰ স্কিনখন খুব বেছিকৈ অইলি হৈ থাকে নেকি? অইলি হোৱাৰ কাৰণে স্কিনত একনি আৰু পিম্পলৰ সমস্যা আহে নেকি? বা আপোনালোকৰ স্কিনখন গৰমতে বেছিকৈ ক'লা পৰি গৈছে নেকি? যদি আপোনালোকৰ এই সমস্যাকেইটা আছে তেতিয়াহ'লে গৰমৰ দিনত আপোনালোকে এই ফেচ পেকটো বনাই লগাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া বৰ্তমান গৰম দিন, এই গৰমৰ দিন কেইটাত যদি আমি কেতিয়াবা ঘৰৰ বাহিৰলৈ ওলাই যাবলগীয়া হয় তেতিয়াহ'লে আমাৰ স্কিনখন ৰ'দে পুৰে আৰু গৰমত আমাৰ স্কিনখন ঘামি জামি অৱস্থা নাইকিয়া হয় আৰু সেই ঘামতে আমাৰ স্কিনত আহি ধূলি বালি লেতেৰা প্ৰদূষণ আহি লাগি ঘৰ পোৱালৈকে আমাৰ স্কিনখনৰ অৱস্থা একেবাৰে বেয়া হৈ যায়। এনে অৱস্থাত স্কিনখন চাফা কৰিবলৈ, স্কিনখন ফ্ৰেছ লাগিবলৈ, স্কিনখনৰ ৰ'দে পুৰা ৰংটো দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা নেচাৰেল ফেচ পেক। যিটো ফেচ পেক আপোনালোকে স্কিনত লগালে স্কিনৰ পৰা প্ৰদূষণ চাফা হৈ যাব, স্কিনখন ফ্ৰেছ লাগিব আৰু স্কিনখনত যদি ৰ'দে পুৰা ৰংটো হৈছে তেতিয়াহ'লে সেই ৰংটো চাফা কৰিব, স্কিনখন বগা কৰিব আৰু স্কিনখন গ্ল' কৰিব পাৰিব। একেবাৰে কম খৰচতে আপোনালোকে এইটো তৈয়াৰ কৰি লগাব পাৰিব। ঘৰতে থকা মাত্ৰ 3 বিধ বস্তুৰে আপোনালোকক মই এই ফেচ পেকটো বনাই দেখুৱাম। এই ফেচ পেকটোত মই 2টা ষ্টেপ কৰিম, সেই 2টা ষ্টেপেই বহুত জৰুৰী হয়। আপোনালোকে 2টা ষ্টেপ কৰি স্কিনখন আপোনালোকে চাফা কৰিব পাৰিব, স্কিনৰ ৰ'দে পুৰা ৰংটো দূৰ কৰিব পাৰিব, স্কিনখন গ্ল' কৰিব পাৰিব, স্কিনখন বগা কৰিব পাৰিব। তেয়া হওক এই ফেচ পেকটোত কি বস্তু লাগে, কেনেধৰণে বনাব লাগে চাওঁ বলক। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে, নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ বিউটিফুল ফেমিলিটোৰ এজন সদস্য হৈ যাব। তেয়া হওক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা ফেচ পেক লগোৱাৰ আগত আপোনালোকে প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰি লোৱাৰ পাছতহে আপোনালোকে ফেচ পেকটো লগাব লাগিব। ক্লিন কৰিবলৈ হ'লে গাখীৰতকৈ ভাল একো বস্তু হ'ব নোৱাৰে, গতিকে ক্লিন কৰিবলৈ মই আনিছোঁ কেঁচা গাখীৰ। আপোনালোকে কেঁচা গাখীৰে স্কিনখন ক্লিন কৰিলে স্কিনখন চাফাও হ'ব। গতিকে আপোনালোকে স্কিনখন ক্লিন কৰিবলৈ হ'লে ফেচ ৱাছ ব্যৱহাৰ নকৰি আপোনালোকে গাখীৰে যদি স্কিনখন চাফা কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত কম বয়সতে বলিৰেখা নপৰিব আৰু আপোনালোকৰ স্কিনত যদি ক'লা ডাৰ্ক স্পট হৈছে সেইসমূহ দূৰ হোৱাটো সহায় হ'ব। এই কেঁচা গাখীৰত লেক্টিক এচিড থাকে আৰু লেক্টিক এচিডটো আমাৰ স্কিনৰ কাৰণে ভাল হয় আৰু গাখীৰে যদি আমি স্কিনখন চাফা কৰোঁ আমাৰ স্কিনখন সোনকালে বেয়া হৈ নাযাব, স্কিনখনত বলিৰেখা নপৰিব। এতিয়া মই এডোখৰ কটন লৈছোঁ। প্ৰথমতে সেই কটনডোখৰ গাখীৰতে তিয়াইছোঁ। তিয়াই পেলাই অকণমান চেপি লৈ মুখত লগাই পেলাই মুখখন লাহে লাহে এনেকৈ ঘূৰাই ঘূৰাই মাছাজ কৰিম। এনেকৈ আপোনালোকে 2 মিনিট মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ব। এনেকৈ যদি আপোনালোকে ক্লিন কৰে তেতিয়াহ'লে স্কিনৰ ভিতৰৰ পৰা স্কিনখন চাফা হ'ব আৰু ইয়াৰ পাছত যেতিয়া ফেচ পেকটো আপোনালোকে লগাব তেতিয়া স্কিনত ফেচ পেকটোৱে ভাল এটা ৰিজাল্ট দিব। ক'ৰবাৰ পৰা আহি যদি আপোনালোকে এনেধৰণে গাখীৰে স্কিনখন চাফা কৰি এই ফেচ পেকটো লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখন ফ্ৰেছ লাগিব আৰু আপোনালোকৰ স্কিনত লাগি অহা ধূলি বালি প্ৰদূষণবোৰ চাফা হৈ যাব। স্কিনখন ৰ'দে যদি পুৰিছে সেই ৰ'দে পুৰা সমস্যা দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন গ্ল' কৰিব। হৈ গ'ল 2 মিনিট মাছাজ কৰি মই স্কিনখন ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই মুখখন ধুই আহিম। মুখখন ধোৱাৰ পাছত মই আপোনালোকক এই ফেচ পেকটো বনাই পেলাই দেখুৱাম। এতিয়া মই মুখখন ধুই আহি গ'লোঁ। মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক এই ফেচ পেকটো বনাই দেখুৱাম। কিনো বস্তুৰে ফেচ পেকটো বনাওঁ চাওঁ বলক। এই ফেচ পেকটো বনাবলৈ মই প্ৰথমতে ল'লোঁ এটা সৰু চাইজৰ বিলাহী। এই বিলাহীটো মই এতিয়া ধুই আনিছোঁ। ধুই লোৱাৰ পাছত মই এখন এয়া পিহনা আনিছোঁ আৰু এই পিহনাখনতে মই এতিয়া বিলাহীটো পিচি ল'ম। এই ফেচ পেকটোত আমাক বিলাহী গুড়া লাগিব, সেইকাৰণে মই এনেকৈ বিলাহীটো পিচি লৈছোঁ। 2 চামুচ বিলাহী গুড়া হ'লে হৈ যাব। বিলাহী আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে, সেইকাৰণে মই এই ফেচ পেকটোত বিলাহী ব্যৱহাৰ কৰিছোঁ আৰু বিলাহী আমাৰ স্কিনৰ ছানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰে। এতিয়া এইখিনি 2 চামুচৰ জোখাৰে পাই গ'লোঁ। এতিয়া মই এইখিনি অকণমান আঁতৰাই থৈ এটা বাতি লৈ লৈছোঁ আৰু এই বাতিটোতে মই এতিয়া ল'ম এয়া মুলতানী মিট্টি। মুলতানী মিট্টি পাউডাৰ লাগিব এই ফেচ পেকটো বনাবলৈ। এতিয়া মই মুলতানী মিট্টি পাউডাৰ ল'ম 1 চামুচৰ জোখাৰে। এয়া মই 1 চামুচৰ জোখাৰে মুলতানী মিট্টি লৈ ল'লোঁ। এতিয়া মই মুলতানী মিট্টি 1 চামুচৰ লগত এই পিচি লোৱা বিলাহী গুড়া 2 চামুচ মিহলাই দিম।
মুলতানী মিট্টিখিনিৰ লগত বিলাহী গুড়াখিনি দিয়াৰ পাছত এয়া ধুনীয়াকৈ দুইটা বস্তু মিক্স কৰি লৈছোঁ। আপোনালোকৰ ঘৰত যদি মুলতানী মিট্টি নাই তেতিয়াহ'লে আপোনালোকে পিঠাগুড়িও ল'ব পাৰে, নহ'লে চন্দন পাউডাৰ থাকিলে চন্দন পাউডাৰো ল'ব পাৰে। এতিয়া মই এই মুলতানী মিট্টিতে দিম এচামুচৰ জোখাৰে এয়া দৈ। দৈও আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ, ৰ'দে পুৰা দূৰ কৰিবলৈ, স্কিনখনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে। গৰমৰ দিনত দৈ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় আৰু লগতে মুলতানী মিট্টিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল। গৰমৰ দিনত এই দুইবিধ বস্তু আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, কাৰণ এই দুইবিধ বস্তুৱে আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখে আৰু স্কিনৰ জ্বলা পোৰা দূৰ কৰে। এতিয়া এই গোটেইকেইবিধ বস্তু মিলাই ল'লোঁ। এতিয়াও ইয়াৰ লগত এবিধ বস্তু মিহলাবলৈ বাকী আছে। সেইবিধ কি বস্তু মিহলাওঁ মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ। এতিয়া এই ফেচ পেকটো ৰেডি হৈ গ'ল। ইয়াতে আৰু এবিধ বস্তু মিক্স কৰি পেলাই স্কিনত লগাব লাগিব। এতিয়া মই এই ফেচ পেকটোৰ লগত মিলাম গোলাপ জল এচামুচৰ জোখাৰে গোলাপ জল ইয়াতে মিলাই ল'ম, কাৰণ ৰ'দৰ পৰা অহাৰ পাছত বা ঘৰৰ বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত আমাৰ স্কিনখন খুব জ্বলা পোৰা কৰি থাকে আৰু ৰ'দেও পুৰে। সেইকাৰণে স্কিনখন ঠাণ্ডা কৰি ৰাখিবলৈ, স্কিনৰ জ্বলা পোৰাটো দূৰ কৰিবৰ কাৰণে ইয়াতে মই মিলাম এচামুচৰ জোখাৰে গোলাপ জল। গোলাপ জল দি ল'লোঁ। গোলাপ জল দি লোৱাৰ পাছত আকৌ এবাৰ মিক্স কৰি লৈছোঁ। ইয়াত মই ব্যৱহাৰ কৰা গোটেইকেইটা বস্তুৱে স্কিনখন ঠাণ্ডা কৰি ৰাখে আৰু স্কিনখনৰ জ্বলা পোৰা হৈ থাকিলে সেই জ্বলা পোৰা দূৰ কৰিব আৰু স্কিনত যদি ছানবাৰ্ণ হৈছে সেই ছানবাৰ্ণ দূৰ কৰাত সহায় কৰিব। এতিয়া মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এতিয়া মই এই ফেচ পেকটো মুখত লগাম। প্ৰথমতে ফেচ পেকটো মুখত লগাই ল'ব আপোনালোকে। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব ভিডিঅ'টো পিছলৈ চালে দেখা পাব। মুখত লগাই ল'লোঁ। মুখত লগাই লোৱাৰ পাছত এতিয়া মই 2 মিনিট স্কিনখন মাছাজ কৰিম। এনেদৰে মাছাজ কৰিলে স্কিনত থকা ক'লা দাগ, ৰ'দে পুৰা এইবোৰ দূৰ হ'ব আৰু স্কিনখন বগা হোৱাত সহায় হ'ব। 2 মিনিট এনেকৈ আপোনালোকে লগাই পেলাই মাছাজ কৰি দিব। এই ফেচ পেকটো লগাই পেলাই আপোনালোকে 2 মিনিট মাছাজ কৰাটো বহুত জৰুৰী হয়, কাৰণ আপোনালোকৰ স্কিনত যদি শুকান ছাল লাগি থাকে বা মৃত ছাল থাকে সেই মৃত ছালবোৰ আঁতৰি যাব আৰু লগতে গৰমৰ দিনত আপোনালোকৰ স্কিনখন যদি খুব বেছিকৈ অইলি হৈ থাকে তেতিয়াহ'লে সেই অইলি সমস্যাও দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব তেতিয়া, আৰু আপোনালোকৰ স্কিনখন বগা হোৱাত, ছানবাৰ্ণ দূৰ হোৱাত সহায় হ'ব। এই মাছাজটো কৰোঁতে আপোনালোকে চাৰ্কল মোচনত মাছাজ কৰিব, নহ'লে আপোনালোকে আপাৰ ডাইৰেকশ্যনত মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু ব্লাড চাৰ্কুলেশ্যন হ'লে আমাৰ স্কিনখন য়ং হৈ থকাত সহায় হ'ব। হৈ গ'ল এতিয়া 2 মিনিট মাছাজ কৰি হৈ যোৱাৰ পাছত বাকী যিখিনি থাকি গ'ল ফেচ পেক, সেই ফেচ পেক পানি ডাঠ এটা প্ৰলেপ মুখত লগাই দিব লাগিব। এনেকৈ ডাঠকৈ এটা প্ৰলেপ স্কিনত লগাই পেলাই থৈ দিব আপোনালোকে আধা ঘণ্টালৈ। এই ফেচ পেকটো আপোনালোকে মুখত লগাই চাব, খুব ঠাণ্ডা ঠাণ্ডা লাগে আৰু স্কিনৰ জ্বলা পোৰা দূৰ কৰাত এই ফেচ পেকটোৱে আপোনালোকক বহুত সহায় কৰিব। এইটো শেষ হৈ গ'ল। গোটেইখিনি মই ডাঠকৈ এটা প্ৰলেপ মুখত লগাই দিলোঁ। এতিয়া মোৰ ফেচ পেকটো লগাই হৈ গ'ল। এই ফেচ পেকটো এতিয়া মই আধা ঘণ্টালৈ ৰাখিম। এনেকৈ আধা ঘণ্টাৰ পাছত মই মুখখন ধুই দিম। যেতিয়া মুখখন ধুম তেতিয়া মুখখন প্ৰথমতে তিয়াই ল'ম। তিয়াই লোৱাৰ পাছত আকৌ 2 মিনিট এনেকৈ মাছাজ কৰি মুখখন ধুম। আপোনালোকেও সেইদৰে কৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে, তেতিয়াহ'লে সোনকালে আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।